হঠাতে হেৰাল কেনিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনাত মখাই আগচিলেহি মোৰ সজল চকু কথাটো গম পোৱাৰ লগতে মই সিমানখিনি ভাগি পৰা নাছিলোঁ সঁচাকৈ ক'লে কাৰণ মোৰ লাগিছিল যে মোৰ এতিয়া এক্সামটো বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট অফ অল মই লিম্ফোমা কি সেইটো গম পোৱা নাছিলোঁ আৰু এই কেঞ্চাৰ লৈ কিনে তাই যুঁজি কিনে যিটো যে কৰিছে সেইটো কাৰণে মই তাইক বহুত গৰ্বিত মই এজ এ ফাদাৰ আৰু এতিয়া মই তাই ফাৰ্দাৰ ষ্টাডিজ দি কৰে তোক কৰক কৈছে তাইতো আপোনাৰ মেডিকেল কৰাৰ ইচ্ছা এজ এ অংক'লজিষ্ট এটা বনিব চাওঁ ওপৰলৈ কি কৰে তাইক ক'লোঁ মা এইবাৰ তুমি ড্ৰপ দি দিয়া কৈছে নহয় মা মই ড্ৰপ নিদিওঁ মই এক্সামটোৱে দিম মই ঠিক আছে তুমি আগতে তোমাৰ স্বাস্থ্যটো ঠিক কৰি লোৱা তাৰপিছত আৰু এনেকুৱা কৰি চলি দিলোঁ আৰু যেতিয়া বেলেগ স্কুল ল'ৰা ছোৱালী স্কুলত গৈ আছে আৰু মোৰ ছোৱালী গৈ আছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত তেতিয়া দিছে চব কৰিছে সেইটো সংগ্ৰাম জীৱনৰ আন এটা নাম নমস্কাৰ মই কল্পজিৎ শইকীয়া NKTVৰ প্ৰতিগৰাকী দৰ্শকক মই স্বাগতম জনাইছোঁ ইতিমধ্যে সকলোৱে গম পায় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ খবৰ আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ আৰু আজিৰ দিনটোত গুৱাহাটী মহানগৰী এগৰাকী ছাত্ৰীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু সেইগৰাকী ছাত্ৰীৰ আজিৰ তাৰিখত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰিছে কাৰণ যি সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে টিউচনত ব্যস্ত বিদ্যালয়ত অধ্যয়ন কৰাত ব্যস্ত হৈ আছিল সেই সময়ছোৱাতেই গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত জীৱন মৃত্যুৰে যুদ্ধ কৰি আছিল গুৱাহাটীৰ এগৰাকী ছাত্ৰীয়ে সেই ছাত্ৰীগৰাকীয়ে এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ছাত্ৰীগৰাকীৰ মোৰ লগত আছে অভিভাৱকসকল আছে একমাত্ৰ কন্যাক লৈ পিতৃ মাতৃৰ সপোনসমূহৰ বিষয়ে আজি আমাৰ এই বিশেষ অনুষ্ঠানত কথা পাতিবলৈ চেষ্টা কৰিম মোৰ লগত উপস্থিত আছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতা পৰিৱেশসমূহ দেখাব আৰু সেই পৰিয়ালটোত মই উপস্থিত আছোঁ মই প্ৰথমে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই বিশেষ পাতনি নেমেলোঁ মই তোমাৰ কাষলৈ আহিছোঁ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ NKTVৰ তৰফৰ পৰা এই সাফল্যক প্ৰথমে তুমি কোৱা কাক ক্ৰেডিট দিবা হয় নমস্কাৰ প্ৰথমতে মই সকলো অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ যত্ন কৰিছোঁ প্ৰথমতে মোৰ এই গোটেই জাৰ্ণিটোত প্ৰথম ক্ৰেডিট মোৰ পিতৃ মাতৃৰ লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীক মই দিবলৈ বিচাৰোঁ সংগ্ৰাম জীৱনৰ আন এটা নাম মই প্ৰথমেই কৈছিলোঁ আৰু সেই সংগ্ৰামৰ মাজত তুমি তোমাৰ এই যিটো যাত্ৰা দীঘলীয়া যাত্ৰাটো তুমি আৰম্ভ কৰিছিলা তুমি ইতিমধ্যে কৈছা যে যি সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে টিউচনত ব্যস্ত হৈছিল তুমি সেই সময়ছোৱাত বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ গৈছিলা গোটেই কাহিনীটো অকণমান কোৱাচোন তাৰপাছত তোমাৰ ৰিজাল্টৰ কথা পাতিম আমি হয় তো মোৰ 24 জানুৱাৰী 2024ত মই এটা লাম্প ন'টিছ কৰিছিলোঁ তাৰপিছত মোৰ ক্লাছ 9ৰ ফাইনেল বৰ্ড এক্সাম আছিলে সেইটোৰ শেষত মই ব্লাড টেষ্ট কৰিলোঁ কৰাৰ পিছত গম পালোঁ যে মোৰ ব্লাড কাউণ্টত বহুত এবনৰ্মেলিটিজ আছে তাৰপিছত FNSC বায়'পছিৰ পৰা গম পালোঁ যে মোৰ হজকিন্স লিম্ফোমা ছেকেণ্ড ষ্টেজ তাৰপিছত মোৰ 6 মাৰ্চ 2024ৰ পৰা কিম'থেৰাপি ষ্টাৰ্ট হ'ল সেই কিম'থেৰাপি লৈ থাকোঁতে মানে মোৰ প্ৰিপেৰেশ্যনখিনি আৰু কৰিবলৈ মই যত্ন কৰিছিলোঁ সেয়াই সেই কথাখিনি অকণমান যেতিয়া এই খবৰটো পাইছিলা যথেষ্ট দুখ লাগিছিল ভাগি পৰিছিলা তুমি হয় কথাটো গম পোৱাৰ লগতে মই সিমানখিনি ভাগি পৰা নাছিলোঁ সঁচাকৈ ক'লে কাৰণ মোৰ লাগিছিল যে মোৰ এতিয়া এক্সামটো বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট অফ অল মই লিম্ফোমা কি সেইটো গম পোৱা নাছিলোঁ চ' মোৰ ফাৰ্ষ্ট দুটা চাইকেল ভাবোঁতে গুচি গ'ল যে লিম্ফোমা কি কেনেকৈ হ'ল ক'ত হ'ল সেইটো ভাবোঁতে গুচি গৈছিল চ' তাৰপিছত যেতিয়া গম পালোঁ তেতিয়া মই ভাবিলোঁ যে এতিয়া চাগে মোৰ পঢ়াটো বেছি ইম্পৰ্টেণ্ট তেনেকৈ আৰু মাইণ্ডটোক প্ৰিপেয়াৰ কৰিলোঁ সেইটোহে যেতিয়া ছাত্ৰ ছাত্ৰী টিউচনত ব্যস্ত সেই সময়ছোৱাত তুমি বি বৰুৱা লৈ যোৱা
প্ৰশ্ন যেতিয়া তুমি প্ৰিপেৰেশ্যন কৰি থাকা দুখ নালাগেনে যে লগৰ ষ্টুডেণ্টবিলাকে খবৰ খাতি যেতিয়া লয় কিমান পঢ়িছ বা কিমান প্ৰিপেৰেশ্যন হৈছে তেতিয়া কি উত্তৰ দিয়া চ' মোৰ লগৰবোৰতকৈ মোৰ টিচাৰ্ছবোৰে মোক বেছিকৈ সুধিছিল কেনেকুৱা কি চলি আছে তো মই সিহঁতক কৈছিলোঁ মানে আপোনালোকৰ সহায়তে মই কৰি আছোঁ সিহঁতক মই কুৱেশ্যনছবোৰ ছল্ভ কৰি পঠাইছিলোঁ সিহঁতে মোক যিখিনি ভুল হৈছে সেইখিনি মোক শুধৰাই দিছিলে তেনেকৈ আৰু এদিনত কিমান ঘণ্টাকৈ পঢ়িছিলা দিনত মই ইমান বেছি পঢ়া নাছিলোঁ দিনতো পঢ়িবই পৰা নাছিলোঁ আৰু ৰাতি মই আহোঁতে 6:30 7টা বাজিছিল ক'ৰ পৰা আহিছিলা তুমি ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা কেমো লৈ নহ'লে ব্লাড টেষ্ট কৰি আহোঁতে 5:30 6:30 এনেকৈ বাজিছিল অহাৰ পিছত মই অলপ ৰেষ্ট কৰি 10টামানলৈকে পঢ়িছিলোঁ বেছি পঢ়া নাই কাৰণ পিতৃ মাতৃও কয় যে নিজৰ হেল্থটো আগতে প্ৰায়ৰিটি দিবা তেনেকৈ আৰু তাৰপিছত 10টামানলৈকে পঢ়িছোঁ সেনেকৈ ইমান বেছি আৰু জোৰ দিয়া নাই তাৰপাছত এই যেতিয়া ভাল খবৰটো পৰহিৰ দিনটোত ঘোষণা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সেই ফলাফলটোৰ কাৰণে সকলোৱে অপেক্ষা কৰিছিল শিক্ষক শিক্ষয়িত্ৰীয়ে অপেক্ষা কৰিছিল তোমাৰ পাৰ্চেণ্টেজটো বা তুমি কিহত কেনেকুৱা নম্বৰ সেইখিনি যদি অকণমান দৰ্শকসকলক কোৱা মই সৰ্বমুঠ 562 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ মই MIL অসমীয়াত 97 পাইছোঁ তাৰপিছত ইংলিছত 93 ছ'চিয়েল ছায়েন্সত 91 ছায়েন্সত জেনেৰেল ছায়েন্সত 96 ইলেক্টিভ জিঅ'গ্ৰাফীত 98 আৰু মেথছত 87 পাবলৈ সক্ষম হৈছোঁ যদিহে এনেধৰণৰ পৰিস্থিতি নহ'লহেঁতেন হয়তো অসমবাসী ৰাইজে তোমাক প্ৰথম দ্বিতীয় তৃতীয় স্থানত পালেহেঁতেন হয় সেইটো হ'ব পাৰে বা নহ'বও পাৰে মই সেইটো ভালকৈ গম নাপাওঁ কিন্তু মই যিমানখিনি পাইছোঁ মই সিমানখিনিলৈ আৰু ছেটিছফাইড আৰু এগৰাকী কেঞ্চাৰ পেচেণ্ট তাৰ মাজতেই এনেধৰণৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছা সকলোৱে এতিয়া তোমাক আদৰণি জনাইছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আদৰণি জনাইছে ছাত্ৰ ছাত্ৰীসকল তোমাক লৈ গৌৰৱান্বিত এতিয়া ক'ত পঢ়িবা কেনেকৈ তুমি তোমাৰ এইম ইন লাইফ কি বা কেনেকৈ তুমি আগুৱাই যাম বুলি ভাবিছা হয় মোৰ বৰ্তমান কটন কলেজ নহ'লে বি বৰুৱা কলেজত মোৰ ফাৰ্ডাৰ পঢ়াৰ ইচ্ছা আৰু এজন সফল অনকলজিষ্ট হ'বলৈ ইচ্ছা কাৰণ মই যিটো বেমাৰৰ পৰা মই উভতি আহিছোঁ মই সকলোকে বুজাই দিব বিচাৰোঁ যে এনেকুৱা এটা বেমাৰ মানে এটা লাইফৰ এণ্ড নহ'বও পাৰে লাইফৰ এণ্ড নহয় সেইটো চাগে এটা নতুন ষ্টাৰ্ট লাইফৰ সেইটোৱে মই মানুহক বুজাই দিব বিচাৰোঁ আৰু এটা কথা মই তোমাক সুধিব বিচাৰিছোঁ তুমি কৈছাই যে তুমি ধুমুহাৰ মাজত পাৰ কৰিছিলা 7 বজাত তুমি ঘৰ পোৱা বা নিশা 10 বজালৈকে তুমি পঢ়া যি সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে নিশা 11 পৰা 12 বজালৈকে অধ্যয়ন কৰে সেই যিসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হৈছে বা যিসকল ছাত্ৰ ছাত্ৰী দুৰ্বল সেইসকলক কিবা আহ্বান জনাবা নেকি মই ভাবোঁ যে তেওঁলোক দুৰ্বল নহয় তেওঁলোক কিবা কাৰণত হয়তো অলপমান কম পাইছে কিন্তু সেইটোৱে মানে সকলো নহয় সিহঁতৰ জীৱনটো এতিয়াও বহুতখিনি বাকী আছে এইটো মাৰ্কছে তেওঁলোকক ডিফাইন নকৰে বুলি মই ভাবোঁ তোমাৰ নামটো তোমাৰ পিতৃ মাতৃৰ নামটো অকণমান দৰ্শকসকলক কৈ দিয়া হয় সুধিব নহয় তোমাৰ নাম হয় মোৰ নাম অনুষ্কা দাস মোৰ পিতৃৰ নাম অৰুণৱ দাস চৌধুৰী আৰু মোৰ মাতৃৰ নাম অঞ্জলি দাস পঢ়া শুনাৰ উপৰি কি কৰি ভাল পোৱা গীত গাই ভাল পোৱা তুমি মই পঢ়া শুনাৰ উপৰি গীত গাই ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু অলপ ক্ৰাফ্ট কৰি ভাল পাওঁ অকণমান যদি গীত এটা হয় অকণমান স্বাস্থ্য অৱস্থা অকণমান বেয়া গম পাইছোঁ মই হয় মই জুবিন ছাৰৰ এটি গীত গাবলৈ অলপ চেষ্টা কৰিম হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনাক ঠাইতে অচিনাতমখাই আগচিলেহি মোক সজল সজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱানক হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনাক ধন্যবাদ গীত কেতিয়াৰ পৰা গাইছা সৰুৰ পৰাই গাইছানে হয় সৰুৰ পৰাই মই যেতিয়া 6 বছৰ বয়সৰ আছিলোঁ তেতিয়াৰ পৰাই মই শিকিবলৈ যত্ন কৰিছোঁ গীত আৰু এটা কথা মই চমুকৈ তোমাৰ পৰা এই কথাটো জানিব বিচাৰিছোঁ এতিয়া তোমাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা এতিয়া বৰ্তমান যিটো মোৰ ৰিচেণ্ট পেট চিটি স্কেন কৰা হ'ল জানুৱাৰী 20th চাগে 20th বা 24th 2025 তেতিয়াতো মানে ডিজিজটো নাছিল এতিয়া আকৌ চেকআপ কৰি থাকিব তেতিয়া আৰু ভাল বৰুৱা কেঞ্চাৰ হস্পিটেলতে হয় হয় ধন্যবাদ
জনাইছোঁ সেয়া আছিল এগৰাকী সংগ্ৰামী ছাত্ৰী মই তেখেতৰ পিতৃ আছে মই পিতৃ কাষলৈও যাবলৈ চেষ্টা কৰিম ইতিমধ্যে কৈছোঁৱেই সংগ্ৰাম জীৱনৰ আন এটা নাম আৰু সেই সংগ্ৰাম কৰিয়েই আজিৰ তাৰিখত সফলতাৰে উত্তীৰ্ণ হৈছে গুৱাহাটীৰ এগৰাকী ছাত্ৰী মই অকণমান পিতৃক দেখাবৰ কাৰণে অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতা আছে মই পিতৃৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আমি এই সাক্ষাৎকাৰৰ মাজতেই পিতৃৰ চকুলো ওলাইছে কাৰণ পিতৃয়ে আশা কৰিছিল একমাত্ৰ কন্যাই ভাল ৰিজাল্ট এটা কৰিব কিন্তু পিতৃয়ে ভবাতকৈ অধিক ভাল ৰিজাল্ট কৰিছে আৰু মাতৃ আছে মই অকণমান চমুকৈ 1 বা 2 মিনিটৰ ভিতৰত তেওঁলোকৰ লগত কথা পাতিম ইতিমধ্যে কৈছোঁৱেই যে গুৱাহাটীৰ এগৰাকী ছাত্ৰী সেই ছাত্ৰীগৰাকীৰ বাসগৃহত মই আছোঁ মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ অকণমান উঠি দিয়ক সংগ্ৰাম জীৱনৰ আন এটা নাম মই প্ৰথমেই কৈছিলোঁ আৰু তাৰ মাজতে আপোনাৰ ছাত্ৰীয়ে আপোনাৰ কন্যাই এনেধৰণৰ সফলতাৰে উত্তীৰ্ণ হৈছে তাই কৈছে তেওঁ এগৰাকী কেঞ্চাৰ পেচেণ্ট আছিল আৰু যি সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে টিউশ্যনলৈ যায় তাই বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ যায় মই তাইক মানে বহুত বহুত ধন্যবাদ তাইৰ ওপৰত তাই মোক এটা ভাল ৰিজাল্ট দিছে মোক আৰু এই কেঞ্চাৰ লৈ কিনে তাই যুঁজি কিনে যিটো যে কৰিছে সেইটো কাৰণে মই তাইক বহুত গৰ্বিত মই এজ এ ফাদাৰ আৰু এতিয়া মই তাই ফাৰ্ডাৰ ষ্টাডিজ দি কৰে তো কৰক কি পঢ়িম কৈছে তাইতো আপোনাৰ মেডিকেল পঢ়াৰ ইচ্ছা এজ এ অংকলজিষ্ট এটা বনিব চাওক ওপৰলৈ কি কৰে আপোনালোকৰ ছাপৰ্ট আছে সেইটো আমি কৰোঁ যেতিয়া আপুনি তাইক কেঞ্চাৰ হস্পিটেললৈ লৈ যায় ছাত্ৰ ছাত্ৰীসকলে সেই সময়ছোৱাত অধ্যয়নত ব্যস্ত তাই সেই সময়ছোৱাত যিদৰে পঢ়িব লাগিছিল পঢ়িবলৈ সময় পোৱা নাছিল তাই ৰোগটো অকণমান জটিল ৰোগ আছিল কেঞ্চাৰ আৰু তাৰ মাজত কেতিয়াবা দুখ নালাগেনে পিতৃ হিচাপে যে যি সময়ছোৱাত মই ছাত্ৰীজনীক টিউশ্যন দিব লাগিছিল সেই সময়ছোৱাত মই বি বৰুৱালৈ লৈ গৈছোঁ হয় এইটোতো ঠিক এইটো মোৰ দুখ লাগিছিল যেতিয়া বেলেগ স্কুল ল'ৰা ছোৱালী স্কুলত গৈ আছে আৰু মোৰ ছোৱালী গৈ আছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত তেতিয়া দিছে চব কৰিছে সেইটো ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত সেই পৰিয়ালটোৰ বাসগৃহত মই আছোঁ অকণমান 1 বা 2 মিনিটৰ ভিতৰত মই মাতৃগৰাকীৰ আছে মাতৃগৰাকীৰ যদি অকণমান বাইদেউ অকণমান আহক মই আপোনাৰ লগত অকণমান কথা পাতিম ইতিমধ্যে কৈছোঁৱেই সেই বাসগৃহটোত আজিৰ তাৰিখত কিমান শোকত বা কিমান তেওঁলোকৰ সুখ সেই সুখৰ মুহূৰ্তকণ অকণমান আমি আমাৰ দৰ্শকসকলক দেখাব চেষ্টা কৰিছোঁ প্ৰথম আপুনিয়ে গম পাইছিলে গোটেই কথাটো ময়ে গম পালোঁ তাৰপিছত মই গম পাই কেনে মই এইটো চাই কেনে ভাবিছিলোঁ যে এইটো মানে কেঞ্চাৰে হ'ব পাৰে তাৰপিছত তাইৰ দেউতাকক ক'লোঁ তাইৰ দেউতাকে কৈছে ডক্টৰৰ তাত দেখাব লাগিব এতিয়া তাৰপিছত তাইক ক'লোঁ তাইৰ তেতিয়া 9ৰ এক্সাম আছিল তাই কৈছে মা নহয় এতিয়া নাযাওঁ মই মোৰ এক্সামটো শেষ হৈ যাওক তাৰপিছত ঠিক আছে তোমাৰ এক্সামটো শেষ হৈ যাওক তাৰপিছত এক্সামৰ পিছতে আমি লৈ গ'লোঁ এক্সামৰ মই তাই এক্সাম দি আছিল তেতিয়াৰ পৰা মই মোবাইলত চাৰ্চ কৰি আছোঁ বস্তুটো চাৰ্চ কৰি মই পাইছোঁ এইটো হস্কিং লিম্ফমা বুলিয়ে গম পাইছোঁ আৰু লিম্ফমা নহ'লে এইটো মানে টিবিও হ'ব পাৰে কিন্তু মোৰ মনত আছিল এইটো যেন টিবিয়ে হওক কেঞ্চাৰ যেন নহওক তথাপি মই এইটোও চাৰ্চ কৰিছোঁ যে এইটো হস্কিং লিম্ফমাটো মানে কিয়ৰেবল হয় তাৰপিছত তথাপি মোৰ মনত এটা বল আহিল তাৰপিছত ডক্টৰৰ তাত গ'লোঁ টেষ্ট হ'ল তাৰপিছত মানে হস্কিং লিম্ফমাই ওলালে কেমো দিয়া হৈছিল কেমো দিয়া 6টা চাইকেল দিয়া হৈছিল কেমো এতিয়া স্বাস্থ্যৰ অৱস্থা যথেষ্ট ভাল এতিয়া মানে কিটো পাই কেনেকুৱা লাগিছে এইটোতো ভাল লাগিছে এইটো যেতিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়াত ব্যস্ত হৈ থাকে আপোনালোকে যেতিয়া পিতৃ মাতৃয়ে নিজৰ একমাত্ৰ সন্তানক যেতিয়া বি বৰুৱালৈ লৈ যায় সেই মুহূৰ্ত মোৰ বেয়া লাগিছিল বেলেগ ল'ৰা ছোৱালীক চাই যে স্কুলত গৈ আছে মোৰ ছোৱালী হস্পিটেলত তথাপি মোৰ মানে ভাল এইটো মনত আছিল যে তাইক মই আগতে ঠিক কৰিলোঁ তাৰপিছতে স্কুলটো পিছতো যাব পাৰিব তাৰপিছত তাইক ক'লোঁ মা এইবাৰ তুমি ড্ৰপ দি দিয়া কৈছে নহয় মা মই ড্ৰপ নিদিওঁ মই এক্সামটোৱে দিম ঠিক আছে তুমি আগতে তোমাৰ স্বাস্থ্যটো ঠিক কৰি লোৱা তাৰপিছত আৰু এনেকুৱা কৰি চলি দিলোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু সেই আছিল পিতৃ মাতৃ আৰু সেইগৰাকী ছাত্ৰীৰ লগত আমি আজিৰ দিনটোত কথা পাতিলোঁ ইতিমধ্যে মই কৈছোঁৱেই ভাগি নপৰা হাৰ মানিব নোখোজা এগৰাকী জীৱন যোদ্ধাৰ লগত আজিৰ দিনটোত আমি কথা পাতিলোঁ সেইগৰাকী জীৱন যোদ্ধাই কৈ গ'ল তেওঁ জীৱনৰ সংগ্ৰামৰ কথা তেওঁ যেতিয়া 9ম শ্ৰেণীত লৈ পাইছিল সেই সময়ছোৱাত তেখেতৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল তাৰ পৰৱৰ্তী সময়ত কেনেকৈ বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ গৈছিল কেনেকৈ কেমো লৈছিল কেমো লোৱাৰ অৱস্থাত কেনেকৈ তেখেতৰ দেহৰ চুলিসমূহ সৰি পৰিছিল তাৰ মাজতেই জীৱন যুদ্ধত হাৰ নামানি আজিৰ তাৰিখত সফলতাৰে উত্তীৰ্ণ হৈছে কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ তেখেতৰ সপোন আৰু সেই সপোন পূৰণ হওক